গ্ৰেড 4 এক্সামৰ বাবে প্ৰস্তুতি চলাই থকা আটাইকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ স্বাগতম জনালোঁ। আজি আৰু তোমালোকক আকৌ 2022ত গ্ৰেড 4 এক্সামত অহা কেইটামান মেথমেটিকেল প্ৰব্লেম মই সমাধান কৰি দিম। ফাৰ্ষ্ট কুৱেশ্যনটো আছে, এটা চকা 100 পাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব 22 কিলোমিটাৰ। চকাটোৰ ব্যাসাৰ্ধ হ'ব। গতিকে আমাৰ চকাটো বৃত্তাকাৰ, গতিকে চকাটো যদি আমি ৰেডিয়াছ ব্যাসাৰ্ধ r লওঁ, তেতিয়া বৃত্তৰ পৰিধিটো কি হ'ব? টুৱাইচ পাই r, বা এইটো চকাটোৰ পৰিধি। গতিকে আমাক কি দিয়া আছে? চকাটোই এপাক ঘূৰিলে অতিক্ৰম কৰা দূৰত্ব হ'ব এইখিনি। এপাকত ঘূৰিলে অতিক্ৰম কৰা দূৰত্ব হ'ব এইখিনি। ইয়াত চোৱা ব্যাসাৰ্ধটো আমাৰ মিটাৰত আছে, এই চব অপশ্যনত মিটাৰত আছে, গতিকে এইটো আছে কিলোমিটাৰত। গতিকে আমি ব্যাসাৰ্ধটো আমি ধৰিব লাগিব মিটাৰত। ধৰা হ'ল চকাটোৰ ব্যাসাৰ্ধ r মিটাৰ, তেতিয়া চকাটোই এপাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব হ'ব টুৱাইচ পাই r। এপাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব হ'ব টুৱাইচ পাই r। ইয়াত কিমান পাক গৈছে চকাটোই? 100 পাক। 100 পাকত অতিক্ৰম কৰা দূৰত্ব কিমান? 22 কিলোমিটাৰ। গতিকে আৰটো আমি মিটাৰত লৈছোঁ, এইটো কি হ'ব? কিলোমিটাৰক আমি মিটাৰলৈ নিলে কি হ'ব? 1000ৰে পূৰণ। এইখিনি পালোঁ আমি। এইখিনিৰ পৰা এতিয়া আমি আৰৰ ভেলু উলিয়াম। গতিকে আৰটো ইফালে ৰাখি গোটেইখিনি আমি ইফালে লৈ যাম, আৰু এইখিনি গোটেই আৰৰ লগত পূৰণ হৈ আছে। আৰ থাকিল ইফালে, গতিকে ইফালে পূৰণ থাকিলে সিফালে গ'লে কি হ'ব? হৰণ। 22 ইনটু 1000, আৰু ইফালে এতিয়া এইখিনি পূৰণ আছে, আৰটো ৰাখিলোঁ 100 ইনটু 2 ইনটু পাই। এতিয়া আমি এইটো 0 0 দুটা কাটি দিলোঁ। নেক্সট আমি 2ৰে 22ক 11 পালোঁ। এতিয়া আমি নেক্সট এইখিনি হ'ল, এইখিনি মই মুছি দিছোঁ। কি থাকিল আমাৰ ৰিজাল্ট? r ইকুৱেল থাকিল ওপৰত 11, তাৰপিছত তলত থাকিল ওপৰত আৰু কিমান আছে? 10, আৰু তলত আছে পাই। এইখিনি থাকিল। এতিয়া আমি পাইৰ ভেলু 11 ইনটু 10, পাইৰ ভেলু এইটো। পাইৰ ভেলুটো এইটো তোমালোকে মনত ৰাখিব লাগিব। পাইৰ ভেলু 22/7। এতিয়া এইখিনি 7টো ওপৰলৈ যাব। এইখিনিৰ পৰা পাবা তুমি 7টো ওপৰত যাব। 7 ওপৰত গ'লে কি হ'ব? 11, আৰু ইফালে 10 আছে ইনটু, তলত 22 থাকিব। এইখিনি আৰু এগেইন তুমি কাটা, ইয়াক 22ক দুবাৰ, এই 2ৰে ইয়াক 5। এতিয়া কি থাকিল? 5 আৰু 7 ইনটু পূৰণ। এতিয়া ইয়াৰ পৰা তুমি পাবা 7 5 গুণ 35। গতিকে এইটো মিটাৰত থাকিব, ইউনিটটো মিটাৰত থাকিব, এইটো আমাৰ মিটাৰ হ'ব। এতিয়া আমাৰ 35 পালোঁ মিটাৰ। অপশ্যন ডি শুদ্ধ উত্তৰ। আৰৰ ভেলু পাই গ'লোঁ, চকাটোৰ ব্যাসাৰ্ধ 35 মিটাৰ। হৈ গ'ল? বুজি পালা নিশ্চয়? তেনেদৰে কৰিবা। এইখিনি মই মুছি দিলোঁ। নেক্সট কুৱেশ্যন,
720 গৰাকী বিদ্যাৰ্থী থকা এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাতটো দিয়া আছে 7:5। অনুপাতটো 1:1 হ'বলৈ অতিৰিক্ত কিমান ছোৱালীৰ নাম ভৰ্তি হ'ব লাগিব? ইয়াত আছে 4টা অপশ্যন। এতিয়া আমি ইয়াত আছে তোমাৰ ল'ৰা আৰু ছোৱালীৰ অনুপাতটো দিয়া আছে, ল'ৰা আৰু ছোৱালী অনুপাতটো দিয়া আছে। গতিকে ল'ৰাৰ সংখ্যা তুমি ধৰি ল'বা, ল'ৰাৰ সংখ্যা আমি কি ধৰিম 7x আৰু ছোৱালীৰ সংখ্যা ছোৱালীৰ সংখ্যা 5x এনেকৈ ধৰি ল'বা অনুপাতটো। এতিয়া আমাক টোটেল কিমান দিয়া আছে ল'ৰা ছোৱালী 720। এতিয়া আমি কি পাম? এতেকে একৰ্ডিং টু কুৱেশ্যন মতে পাবা তুমি 7x + 5x = 720। কুৱেশ্যন মতে এইখিনি পাম। এতিয়া এইখিনি আমি সলভ কৰিম। এইখিনি মুছি দিছোঁ। এইখিনি সলভ কৰা কিমান হ'ব? 12x = 720। এইটো xৰ লগত 12টো পূৰণ আছে, ইফালে গ'লে হৰণ। x = 720 12 এই দি কাটিলে কিমান পাবা? 6 12 72 60। xৰ ভেলু পাই গ'লোঁ আমি 60। এইখিনি পালা বুজি? এইখিনি মই মুছি দিছোঁ। xৰ ভেলু পালোঁ 60। এতেকে ছোৱালী ফাৰ্ষ্ট ল'ৰা আছিলে, ল'ৰাৰ সংখ্যা কিমান আছিলে? 7x xৰ ভেলু পালোঁ আমি কিমান পালোঁ? 60। ইয়াতে পাই যাবা 7 × 42 পালোঁ। ছোৱালীৰ সংখ্যা আমাৰ কি আছিলে? 5x, গতিকে আমি পালোঁ 60। 5 × 60 কিমান হ'ব? এইটো 30 হ'লে আৰু এটা শূন্য 30। এতিয়া ল'ৰাৰ সংখ্যা পালা 420 গৰাকী, ছোৱালী 300 গৰাকী পালোঁ। এতিয়া আমি কি কৰিম? এইটো সংখ্যাৰ পৰা এইটো বিয়োগ কৰি দিলে আমি কিমান অনুপাতটো সুধিছে নহয়, অনুপাতটো 1:1 হ'বলৈ অতিৰিক্ত কিমান লাগিব? অৰ্থাৎ এইখিনি মই মুছি দিছোঁ। এইখিনি 30 মাইনাছ দিয়া কিমান গৰাকী ছোৱালী লাগিব 1:1 হ'বলৈ হ'লে? চোৱা 2 1। তাৰমানে 120 গৰাকী যদি আমি 300 গৰাকী ছোৱালীৰ লগত যোগ দিওঁ তেতিয়া কি হ'ব? 420 হ'ব। কাৰণ 1:1 হ'ব লাগিলে দুটা সংখ্যা একে হ'ব লাগিব। অৰ্থাৎ 300 গৰাকী ছোৱালীৰ লগত 120 গৰাকী ছোৱালী যোগ দিলে সংখ্যা দুটা একে হ'ব। তেতিয়া অনুপাতটো কি হ'ব? 1:1। অৰ্থাৎ 420 ল'ৰা হ'ব, 420 ছোৱালী হ'ব, তেতিয়া 1:1 পাবা। এতিয়া 120 অপশ্যন চোৱা, এইটো শুদ্ধ উত্তৰ হৈ গ'ল। নেক্সট কুৱেশ্যন চোৱা। শ্যামে 1 টকা 50 পইচাৰ কিছুমান মুদ্ৰা 2:3 অনুপাতত মুঠ 35 টকা সাঁচি থৈছিল। ইয়াত 50 পইচাৰ মুদ্ৰাৰ সংখ্যা হ'ব। 4টা অপশ্যন আছে। এতিয়া আমি কেনেকৈ উলিয়াম? আমাক অনুপাতটো দিয়া আছে 1 টকীয়া আৰু 50 পইচাৰ কিছুমান মুদ্ৰা কিমান? 2:3 অনুপাতত। এতিয়া আমি ধৰি লম, ধৰা হ'ল 1 টকীয়া মুদ্ৰাৰ সংখ্যা 2x। এইটো 2 আছে নহয়, 2x বুলি ধৰিলোঁ।
আৰু তুমি ধৰি ল'বা 50 পইচাৰ মুদ্ৰাৰ সংখ্যা 3x ধৰি ল'লা। ইয়াতে চাবা 1 টকীয়া মুদ্ৰা আছে আৰু 50 পইচাৰ মুদ্ৰা আছে, গতিকে ইউনিট দুটা বেলেগ আছে, এইটো টকাত আছে, এইটো পইচাত আছে। এতিয়া আমি কি কৰিম, ইউনিট কেইটা আমি পইচা লৈ নিম। ধৰি লোৱা তোমাৰ হাতত 500 টকা আছে, এতিয়া তোমাৰ হাতত 500 টকীয়া নোট 10খন আছে, তেতিয়া পইচাৰ পৰিমাণ কিমান হ'ব? তুমি 10ৰে পূৰণ দিয়া, কি হ'ব? 5000। ইয়াতো আমি কৰিম কি, এটকীয়া মুদ্ৰা কিমান আছে? টুৱাইছ এক্স ইনটু 1 ইনটু 100 কৰিলোঁ, আমি এই টকাটোক পইচা লৈ নিলোঁ। ইয়াতে কি 50 পইচাৰ মুদ্ৰা আমি ধৰি ল'লোঁ কিমান? 3x ইনটু 50, এইখিনি হ'ব পইচাৰ পৰিমাণ, এইখিনি হ'ব পইচাৰ পৰিমাণ। তাৰপিছত মুঠ কিমান আছে? 35 টকা। ইয়াকো আমি কিহলৈ নিম? পইচা লৈ নিম, গতিকে 100ৰে পূৰণ 35ক। এতিয়া এইখিনি তুমি পাবা ইয়াৰ পৰা 200x আৰু এইখিনিৰ পৰা পাবা 5 3 গুণ 15 আৰু এটা 0 থাকিব, গতিকে 150x আৰু এইটো হ'ব কিমান? 35ত দুটা 0। এইখিনি টোটেল কৰা, 200 আছে আৰু 150। এইখিনি মই মুছি দিছোঁ। এইখিনিৰ পৰা কি পাবা? নেক্সট টোটেল কৰিলে তুমি 350x আৰু ইফালে থাকিলে 3500। এইখিনি মই মুছি দিলোঁ। এতিয়া আমাক এক্সৰ ভেলু লাগে, আমি কি কৰিম? ইফালে 350 পূৰণ হৈ আছে, ইফালে গ'লে হৰণ, এইটো 0 0 কাটা, ই দিয়া কাটিলে তুমি কিমান? 10 বাৰ পাবা, গতিকে এক্সৰ ভেলু পালা 10। এইখিনি হ'ল। এতিয়া আমি কি কৰিম? এইখিনি মই মুছি দিছোঁ, হৈছে নিশ্চয়। এতিয়া আমাক কি লাগে? এটকীয়া মুদ্ৰাৰ সংখ্যাত কি আছিল? এটকীয়া মুদ্ৰাৰ সংখ্যা 2 আছে, আমি টুৱাইছ এক্স বুলি ধৰি লৈছিলোঁ, গতিকে 2 ইনটু এক্সৰ ভেলু টুৱাইছ এক্স আছিল, 10 বহাই দিয়া, 20। তাৰপিছত 50 পইচাৰ মুদ্ৰা কিমান আমাৰ আছিল? এইটো অনুপাতত 3 আছে, আমি 3x বুলি ধৰিছোঁ, 3 ইনটু এক্সৰ ভেলু 10 পালা। এতিয়া আমি পাই গ'লোঁ যে কিমান আমাক প্ৰশ্নটো সুধিছে 50 পইচাৰ মুদ্ৰাৰ সংখ্যা কিমান হ'ব? এইটো আমাৰ 50 পইচাৰ মুদ্ৰাৰ সংখ্যা হ'ব, 3x আছিল, গতিকে 30 চোৱা কোন অপশ্যনত, এইটো হৈ গ'ল। বুজি পালা নিশ্চয়। এবাৰ 4, কুৱেশ্যন নম্বৰ 4। এতিয়া 4 কুৱেশ্যনটো কি আছে? দিয়া আমাক A:B অনুপাতটো আছে 3:4 আৰু এটা কি আছে? B:C = 2:5। এতিয়া আমি এনেকৈ লিখিব পাৰোঁ A/B অনুপাতক এনেকৈ লিখিব পাৰি 3:4। এইটো লিখিব পাৰিবা B/C 2/5। এতিয়া চোৱা বিৰ ভেলুটো চোৱা, বিৰ ভেলু ইয়াতে 4 আছে, বিৰ ভেলু ইয়াতে 2 আছে, গতিকে বিৰ ভেলু দুটা আমি চেম কৰিম, গতিকে ইয়াতো আমি 8 কৰোঁ, ইয়াতো 8 কৰোঁ, গতিকে ইয়াত যদি আমি 8 কৰোঁ, ইয়াতে যদি আমি 8 কৰোঁ, তেতিয়া ইয়াক আমি কি কৰিম? 2ৰে পূৰণ কৰিম, 2ৰে ইয়াক পূৰণ কৰিলে ইয়াকো পূৰণ কৰিবা, কিমান হ'ব? এইটো আমাৰ 8 আৰু এইটো 6, ইয়াতেও কি হ'ব? ইয়াতে 8, 2 × 4 8 কৰিব লাগে,
তে আমি কি কৰিম 5 × 4 তে টিপ কি পাবা এইটো 8 এইটো 20 পালা এতিয়া বিৰ ভ্যালু সেম হ'ল এই চোৱা 8 বিৰ ভ্যালু দুটা সেম হ'ল তে আমি পাই গ'লো এইখিনি মই মুছি দিছোঁ কি পালোঁ তুমি পালা এতিয়া আমাক অনুপাতটো ওলাব দিছে কি A:C এৰ ভ্যালুটো চোৱা A6 A:C এৰ ভ্যালু কিমান আছে 6 চিৰ ভ্যালু 20 এটি হ'ব এইখিনি আমি আৰু অলপ আছে সৰল কৰি ল'ম লঘিষ্ঠ আকাৰ তে এটিৰ পৰা তুমি পাবা A:, আমি এনেকৈ লিখিম A/C 6/20 এইটো কাটাকাটি কৰা 2 দি 10 2 দি 3 যাব তে এটি ভ্যালু কি পালা A/C = 3/10 এইখিনি তুমি অনুপাতত লিখি দিয়া এতিয়া ইয়াক আৰু আমি এনেকৈ লিখিম A:C 3:10 এইটো চোৱা ক'ত আছে অপশ্যন কিমান 3:10 অপশ্যন বি এইটো এতিয়া অংককেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু মোৰ ভিডিঅ'টো তোমালোকে ছাবস্ক্ৰাইব কৰিবা তেতিয়াহে নতুন নতুন ভিডিঅ' পাই থাকিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা থেংক ইউ বাই বাই